প্ৰসিদ্ধ ঘোঁৰাশাল গাঁৱত 1884 চনতে গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰা আৰু পৰৱৰ্তী সময়ত মুক্তিযোদ্ধা দীনেশ্বৰ শৰ্মা প্ৰাথমিক বিদ্যালয় হিচাপে নামকৰণ কৰা আজি 2 বছৰ অতিক্ৰম কৰা এই বিদ্যালয়খনত মুক্তিযোদ্ধা দীনেশ্বৰ শৰ্মা সোঁৱৰণী স্মৃতিচাৰণ আৰু বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটোত প্ৰায় 5 শতাধিক লোকে অংশগ্ৰহণ কৰে আৰু চিকিৎসা সেৱা গ্ৰহণ কৰে। দুগৰাকী অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰে আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে স্থানীয় ৰাইজৰ সৈতে আৰু বিদ্যালয় প্ৰাক্তন বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আৰু শিক্ষাগুৰুসকলৰ উপস্থিতিত গীত মাত আৰু আলাপৰ এক মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰে আৰু এই অনুষ্ঠানটো সামগ্ৰিকভাৱে উদ্বোধন কৰে অৱসৰী জিলা কৃষি পৰিদৰ্শক যোগেন্দ্ৰ কুমাৰ শৰ্মা। মহামানৱ মহাত্মা গান্ধী ইতিহাস প্ৰসিদ্ধ ঘোঁৰাশাল গাঁৱত 1884 চনতে গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰা আৰু পৰৱৰ্তী সময়ত মুক্তিযোদ্ধা দীনেশ্বৰ শৰ্মা প্ৰাথমিক বিদ্যালয় হিচাপে নামকৰণ কৰা আজি 2 বছৰ অতিক্ৰম কৰা এই বিদ্যালয়খনত মুক্তিযোদ্ধা দীনেশ্বৰ শৰ্মা সোঁৱৰণী স্মৃতিচাৰণ আৰু বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটোত প্ৰায় 5 শতাধিক লোকে অংশগ্ৰহণ কৰে আৰু চিকিৎসা সেৱা গ্ৰহণ কৰে। দুগৰাকী অভিজ্ঞ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰে আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে স্থানীয় ৰাইজৰ সৈতে আৰু বিদ্যালয় প্ৰাক্তন বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আৰু শিক্ষাগুৰুসকলৰ উপস্থিতিত গীত মাত আৰু আলাপৰ এক মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে গীত নৃত্য পৰিৱেশন কৰে আৰু এই অনুষ্ঠানটো সামগ্ৰিকভাৱে উদ্বোধন কৰে অৱসৰী জিলা কৃষি পৰিদৰ্শক যোগেন্দ্ৰ কুমাৰ শৰ্মা। মহামানৱ মহাত্মা গান্ধী